ঘৰুৱা অশান্তি কেনেকৈ দূৰ কৰিব? আজিকালি প্ৰত্যেকখন ঘৰতেই এটা কমন সমস্যা হৈছে যে ঘৰুৱা অশান্তি। হয় বন্ধু বান্ধৱীসকল, আপোনালোকৰ ঘৰখন কৰ্মশীল ঠিকেই চলি আছে, কিন্তু ঘৰখনত বহুত অশান্তি বিৰাজ কৰি আছে। এজনে আনজনক বুজি নোপোৱা, পতি ঘৰলৈ দেৰিকৈ অহা, ৰাতি 2-3টা বজাত আহি ঘৰ সোমোৱা, পত্নীয়ে সেই পতিৰ বাবে ভাত খাবলৈ ৰখি থকা, নানান সমস্যাৰে এখন ঘৰ আজিকালি সমস্যাত ভুগি আছে। যিখিনি সমস্যা আপোনালোকে কোনোদিন ঠিক কৰিব নোৱাৰা পৰ্যায় পাইছেগৈ কিছু লোকৰ। নমস্কাৰ বন্ধু বান্ধৱীসকল, মই প্ৰণৱ আৰু আপোনালোকে চাই আছে ভিজিবল মটিভেশ্যন। আজিৰ আমি এই ভিডিঅ'টোৰ জৰিয়তে আলোচনা কৰিম এখন ঘৰত হৈ থকা অশান্তি কেনেদৰে দূৰ কৰি সেই ঘৰখনত শান্তি স্থাপন কৰিব পাৰি, সেই ঘৰখনত হেৰাই যোৱা সুখ দুখবিলাক কেনেদৰে দূৰ কৰি পুনৰ সুখ স্থাপন কৰিব পাৰি, তাৰেই বিষয়ে আজি আলোচনা কৰিম এই ভিডিঅ'টোত। গতিকে বন্ধু বান্ধৱীসকল, আপোনালোকে এই ভিডিঅ'টো শেষলৈকে চাব, একেবাৰেই মিছ নকৰিব। আপোনালোকৰ ঘৰখনত হৈ থকা অশান্তিবোৰ দূৰ কৰি শান্তি স্থাপন কৰিব পৰা কেইবাটাও টিপছ আমি এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকলৈ আগবঢ়াম। এতিয়া মই আপোনালোকৰ আগত ক'বলৈ ওলাইছোঁ আপোনালোকৰ দাম্পত্যৰ মাজত হেৰাই যোৱা শান্তি সুখবিলাক কেনেদৰে ঘূৰাই আনিব। কেইটামান টিপছৰ যোগেদি আপোনালোকক মই সেই শান্তি ঘূৰাই আনিবলৈ আহ্বান জনাম। আপোনালোকে প্ৰথমটো শুনিব। প্ৰথম টিপছটো হ'ল আপোনালোকে যিমান পাৰে আনজনে ইজনক, স্বামীয়ে পতিক হওক, পত্নীয়ে স্বামীক হওক, সময় দিবলৈ চেষ্টা কৰক। হয় বন্ধু বান্ধৱীসকল, কাৰ জীৱনত কাম নাথাকে? সকলোৰে জীৱনতেই কাম থাকে, সকলোৱে কাম কৰে, ঘৰখন চলাই থাকে। তথাপিতো তাৰ মাজতেই আপোনালোকে যিমান পাৰে ইজনে সিজনৰ অনুভূতি, ইজনে সিজনৰ সহানুভূতিবিলাক বুজিবলৈ চেষ্টা কৰক। কেনেদৰে ইজনৰ মনত আপোনালৈ কি ভাৱ উৎপন্ন হৈছে সেইখিনি দিনটোত 24 ঘণ্টাৰ ভিতৰত আপোনালোকে এবাৰ হ'লেও বহি আলোচনা কৰক। এনে কৰিলে বন্ধু বান্ধৱীসকল আপোনালোকৰ মাজৰ মৰম চেনেহ বঢ়াৰ উপৰিও এজনৰ আনজনৰ প্ৰতি সন্মানটো বাঢ়িব। দ্বিতীয়তে, আপোনাৰ সংগীৰ যেতিয়া খং উঠে, কিবা এটা কথাত আপোনাৰ দুজনৰ মাজত যেতিয়া মনোমালিন্যৰ সৃষ্টি হয়, তেতিয়া আপোনালোকে কেতিয়াও এজনৰ খং উঠাৰ সময়ত আনজনে কেতিয়াও খং নুঠাব। বন্ধু বান্ধৱীসকল, আপোনালোকে এজনে আনজনৰ ওপৰত যদি এনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰিব পাৰে, এজনৰ খং উঠাৰ সময়ত যদি আপোনাৰো খংটো দমন কৰিব পাৰে, তেতিয়া আপোনালোকে জানিব আপোনালোকৰ সংসাৰত সুখ আৰু সমৃদ্ধি অতি সোনকালেই আহিব। এটা কথা মনত ৰাখিব বন্ধু বান্ধৱীসকল, এখন সংসাৰত আটাইতকৈ প্ৰয়োজনীয় বস্তুটো হ'ল ধৈৰ্য। আপুনি কিমান পৰ্যায়ত আপুনি ধৈৰ্য ধৰিব পাৰে, তাৰ অনুপাতে আপোনাৰ সংসাৰখনলৈ সুখ আৰু সমৃদ্ধি আহিব। গতিকে বন্ধু বান্ধৱীসকল, দ্বিতীয়টো পইণ্ট মনত ৰাখিব, আপোনাৰ সংগীজনৰ যেতিয়া খং উঠে বা কিবা এটা কথাত আপোনালোকৰ মাজত যেতিয়া মনোমালিন্যৰ সৃষ্টি হয়, সেই সময়ত আপুনি যিমান ক্ৰোধিত হ'লেও, যিমান খং উঠিলেও আপুনি নীৰৱে সেইখিনি সহ্য কৰি গুচি যাব। তাৰপিছত খং উঠাৰ যেতিয়া 2-1.5 ঘণ্টা পাৰ হ'ব, তাৰপিছত আপুনি আপোনাৰ সহপাঠীগৰাকীক আপুনি কিছু কথা বুজাব, যিখিনি মনোমালিন্য হৈছিল সেইখিনি চিজিল লগাবলৈ চেষ্টা কৰক। আপুনি দেখিব আপোনাৰ সংসাৰত সুখ আৰু সমৃদ্ধি ঘূৰি আহিছে। তৃতীয়টো পইণ্ট হৈছে ত্যাগ। বন্ধু বান্ধৱীসকল, আপোনাৰ ঘৰখনত যদি অশান্তিৰ সৃষ্টি হৈ আছে, তেতিয়া আপুনি একদম অতিকৈ প্ৰয়োজনীয় বস্তুটো হ'ল আপুনি কিছুমান ক্ষেত্ৰত ত্যাগ কৰিব পাৰিব লাগিব। উদাহৰণস্বৰূপে, আপুনি প্ৰায় বন্ধু বান্ধৱীৰ লগত বাহিৰলৈ যায়, দেউতাৰ পিতৃ মাতৃ, আপোনাৰ যি স্বামী বা আপোনাৰ যি পত্নী, তেওঁৰ কথা অমান্য কৰি আপুনি প্ৰায় ধৰি লওক আপোনাৰ বন্ধু বান্ধৱীসকলৰ লগত ক'ৰবাত ওলাই যায়, ৰাতি হওক দিন হওক। গতিকে বন্ধু বান্ধৱীসকল, আপুনি এনেকুৱা এটা প্লেন কৰিব লাগিব, আপুনি আপোনাৰ ঘৰখনৰ মানুহৰ কথা শুনিব লাগিব। কিছু ক্ষেত্ৰত যিটো কাম আপুনি নগ'লে নহয় সেইটোত আপুনি যাওক, যিটো নগ'লে হয় সেইটোত আপুনি বন্ধু বান্ধৱীসকলৰ লগত এনেই ওলাই নাযাব। আপুনি আপোনাৰ পিতৃৰ কথা এটা মানি দেখাওক। এদিন আপুনি আপোনাৰ পিতৃৰ কথা মানক, আপোনাৰ ঘৰখনৰ সদস্যসকলৰ কথা মানক। আপুনি দেখিব আপোনাৰ প্ৰতি আপোনাৰ ঘৰখনৰ সকলো সদস্যই এটা অন্য সন্মান আপোনাৰ আগত দাঙি ধৰিব আৰু আপোনালৈ এটা অন্য মৰম তেওঁলোকে আপোনাৰ আগত প্ৰদৰ্শন কৰিব। গতিকে বন্ধু বান্ধৱীসকল, আপোনালোকে যিটো পজিশ্যনতেই নাথাকক, পিতৃৰ পজিশ্যন হওক, সন্তানৰ পজিশ্যন হওক, পত্নীৰ পজিশ্যন হওক বা স্বামীৰ পজিশ্যন হওক, আপোনালোকে আপোনালোকৰ ঘৰখনৰ সুখৰ কাৰণে আপোনালোকে ত্যাগ কৰাটো অতিকৈ প্ৰয়োজনীয়।
চতুৰ্থটো পইণ্ট হ'ল আপুনি অবাঞ্ছিতভাৱে কিছুমান পৰিকল্পনা কৰি আপোনাৰ ঘৰখনত সুখৰ কিছুমান বিৰিঙাব লাগিব, সুখৰ হাঁহি বিৰিঙাব লাগিব, সামান্য কথাৰ সুখ দিব পাৰিব লাগিব। ছাপ'জ আপুনি এজন ব্যৱসায়ী বা চাকৰিয়াল, আপুনি এনিবৰতে কৰ্মত ব্যস্ত থাকে, দিনটোৰ 24 ঘণ্টা বাহিৰত থাকে, ৰাতি আহি ঘৰখন সোমাই। বন্ধু বান্ধৱীসকল, আপোনালোকে মনত ৰাখিব, এনেকুৱা এটা দিনৰ মাজতেই যদি আপুনি ঘৰখনত সামান্য এটা অবাঞ্ছিতভাৱে কোনো পৰিকল্পিত নহ'ব পাৰে, পৰিকল্পিত নোহোৱাকৈয়ে আপুনি যদি ঘৰখনত আহি কিছুমান ছাৰপ্ৰাইজ দিয়ে, সৰু ছাৰপ্ৰাইজ দিয়ে আপোনাৰ সামৰ্থ্য অনুযায়ী, তেতিয়া আপোনালোকৰ ঘৰখনত সুখ আৰু সমৃদ্ধি সদায় অটুট থাকিব। বন্ধু বান্ধৱীসকল, বেছি ভিডিঅ'টো দীঘল নকৰোঁ। আপোনালোকৰ ঘৰখনত যদি অশান্তিৰ সৃষ্টি হৈ আছে, মূলতে আপোনালোকে এইকেইটা উপায় অৱলম্বন কৰক, আপোনালোকৰ ঘৰখনৰ সমস্যাসমূহ নিশ্চয়কৈ দূৰ হ'ব। প্ৰথমে আপোনাৰ ঘৰখনত আপোনাৰ কি ডাঙৰ সমস্যা হৈ আছে, এনেকুৱা কি সমস্যাৰ বাবে আপোনালোকৰ ঘৰখনত অশান্তিৰ সৃষ্টি হৈ আছে, সেই সমস্যাটো নিৰ্ণয় কৰক। দ্বিতীয়তে, আপোনালোকে ঘৰখনত যিমানকেইজন সদস্য আছে সকলো একত্ৰিত হৈ, সৰু ডাঙৰ বুলিবলৈ নাই, সকলো বঢ়ি লৈ সেই সমস্যাটোৰ প্ৰতি, সেই সমস্যাটোৰ সমাধানৰ উপায় চিন্তা কৰক। সমস্যা বিভিন্ন ধৰণৰ হ'ব পাৰে, আৰ্থিক, সামাজিক, মানসিক, সাংগঠনিক কেইবাটাও সমস্যা থাকিব পাৰে, কিন্তু আপোনালোকে সৰু ডাঙৰ সকলোৱে মনোমালিন্য, বিপৰীত পাৰ্থক্য দেখুওৱা মতামত নিদি সকলোৱে একত্ৰিত হৈ বহি লৈ সেই সমস্যাটো সমাধানৰ ওপৰত গুৰুত্ব দিয়ক। আপোনালোকে সদস্যসকলৰ প্ৰতি, এজনে আনজনৰ প্ৰতি ঘৰৰ সকলো দয়াবান হওক, সকলোৱে ইজনক সিজনক দয়া কৰিবলৈ শিকক, মৰম কৰিবলৈ শিকক। আৰু আপোনালোকৰ ঘৰখনৰ কিছুমান এনে নীতি নিয়ম বান্ধি দিয়ক, যিবিলাক নীতি নিয়ম পালন কৰি আপোনালোকে সময়মতে কাম কৰিব পাৰিব। বয়োজ্যেষ্ঠজনৰ বাবে বয়োজ্যেষ্ঠভাৱে, সৰুজনৰ বাবে সৰুজনৰ প্ৰত্যেকজনৰ বাবেই এটা নিয়ম বান্ধি দিয়ক, আৰু আপোনালোকৰ ঘৰখন চাব অশান্তি দূৰ হৈ শান্তি আহিব। আটাইতকৈ প্ৰয়োজনীয় কথাটো হ'ল আপোনালোকে নিজৰ কামবিলাক সুচাৰুৰূপে পৰিচালনা কৰি যাওক, আৰু আপোনালোকে দেখিব আপোনালোকৰ ঘৰখনত সৃষ্টি হৈ থকা অশান্তি, দুখ সকলো দূৰতে বিদূৰ হৈ আপোনালোকৰ ঘৰলৈ শান্তি, সমৃদ্ধি নামি আহিব। গতিকে বন্ধু বান্ধৱীসকল, আজিলৈ মই প্ৰণৱে আপোনালোকৰ মাজৰ পৰা বিদায় মাগিছোঁ। পুনৰ অন্য এটা জ্ঞানবৰ্ধক ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ অহাৰ প্ৰতিশ্ৰুতিৰে ধন্যবাদ।